যিখিনি অকনমান সময় যদি কেতিয়াবা দিব পৰা নাছিলো সেইখিনি দিবলৈ চেষ্টা কৰিছো, কিন্তু তথাপিও কোনোবা সময়তো দেউতাকৰ অনুপস্থিতি অনুভৱ কৰে। আৰু ছোৱালীজনী একেবাৰে সৰু, গতিকে তাই কেতিয়াবা কয় যে দেউতাই আমাক আগৰ দৰে মৰম নকৰে। গা যদি ধোৱা নাই আহি পেলাই চিঞৰি থাকিলে ওচৰলৈ নাযায়, নুশুনা ভাও জুৰি গুচি যায়। ময়ো গম পাওঁ যে এজন দেউতাক হিচাপে কিমান কষ্ট পাব লাগিব। এনেকুৱা হয় ওপৰৰ পৰা দৌৰি আহে চিৰিৰে তললৈ, আকৌ ধৰি পেলাই লৈ যাওঁ। কোনোবা দিনাখন মানে কাটি পেলাই দুয়োটাই। সহায় কৰিছো বুলি ক'ব নোৱাৰো, কিন্তু নিজৰ দায়িত্বখিনি কৰিবলৈ চেষ্টা কৰিছো। ভগৱানৰ কৃপাত তেওঁ আগৰ পৰাই খুব শক্তিশালী মনৰ আৰু মানুহৰ প্ৰতি কাম কৰাৰ চেষ্টাৰ যিটো মানসিকতা সেইটো সদায় আছিলে। গতিকে কেতিয়াও মানে এনেধৰণৰ নহয় যে হঠাৎ কিবা এটা হ'ল বুলি ভয় খাই যোৱা মানুহ। গতিকে কোনোবাখিনিত এজন বিধায়ক বা মন্ত্ৰীৰ পত্নী নহয়, এজন দায়িত্বশীল কৰ্তব্যপৰায়ণ এজন মানুহৰ পত্নী হিচাপে নিশ্চয়কৈ গৌৰৱ হয়। যেতিয়াৰ পৰা COVID-19 মহামাৰীটোৱে চিনাকি দিছে তেতিয়াৰ পৰাই বুলি ক'ব লাগিব। তেওঁ আমাৰ যিটো চৰকাৰী আৱাস গৃহ তেওঁ তলত থাকে, আমি ওপৰত থাকো। এই ক্ষেত্ৰত যিহেতু আপুনি কৈছে যে আপোনাৰ দুটি সন্তান আছে, তো আপোনালোকে তেওঁলোকৰ মাজত নিশ্চয়কৈ এটা গেপ আহি গৈছে, তেওঁ এইকেইদিন লগ পাব পাৰে। তো আপুনি এইখিনি আচলতে কেনেদৰে তেওঁলোকৰ মাজত যোগসূত্ৰ হৈছে এগৰাকী মাতৃ হিচাপে, কেনেদৰে দায়িত্ব পালন কৰিছে? যিমান পাৰো আচলতে মই সময় দিবলৈ চেষ্টা কৰিছো, যাতে এইটো অনুভৱ নহয় যে দেউতাক এইখিনি সময় সিহঁতৰ লগত নাই। সিহঁতৰ পচন্দৰ খোৱা বনাইছো, কেতিয়াবা একেলগে খেলিছো, কিতাপ পঢ়িছো, বিভিন্ন কাম, খেতি কৰিছো একেলগে এইখিনি সময়তে। গতিকে ময়ো যিখিনি অকনমান সময় যদি কেতিয়াবা দিব পৰা নাছিলো সেইখিনি দিবলৈ চেষ্টা কৰিছো, কিন্তু তথাপিও কোনোবা সময়তো দেউতাকৰ অনুপস্থিতি অনুভৱ কৰে। আৰু ছোৱালীজনী একেবাৰে সৰু, গতিকে তাই কেতিয়াবা কয় যে দেউতাই আমাক আগৰ দৰে মৰম নকৰে। তেতিয়া আচলতে কোনোবা সময়ত বুজাবলৈ অকমান কষ্ট হৈ যায় যে কি বুলি বুজাও সিহঁতক। বুজাবলৈ চেষ্টা কৰিছো যে দেউতা মানুহৰ কাৰণে কাম কৰি আছে, কিন্তু মই ভাবো আমাৰ এইখিনি সমস্যাত কাৰণ বহুত মানুহৰ বহুত ডাঙৰ ডাঙৰ সমস্যা হৈছে এইখিনি সময়ত। গতিকে নিশ্চয়কৈ আমাৰ সমস্যাটো একেবাৰে সামান্য বুলি ধৰি লৈছো। কোনোবা সময়ত দুখ লাগে নিজৰ পত্নী হিচাপে যে নিজৰ মানুহজনক ভাত খাইছানে, ক'ত আছা, ফোনত যেতিয়া সুধিবলগীয়া হয়, যেতিয়া আগৰ দৰে লগ পাব নোৱাৰো, নিশ্চয়কৈ দুখ লাগে কোনোবাখিনি। দেখা গৈছে যে এতিয়া যদি পিজু হাজৰিকা ডাঙৰীয়া MMC লৈ গৈছে, তাৰপিছতে GMC, বিভিন্ন কোভিড ৱাৰ্ডত তেওঁ ঘূৰি ফুৰিছে। তাৰপিছত ঘৰত আহি হয়তো দৰ্শকে জানিব বিচাৰিব তেওঁ কেনেধৰণে মন্ত্ৰী হিচাপে ইমান সন্মুখত গৈ পানি তেওঁ কেনেধৰণে প্ৰিকশ্যন লৈছে, বা কেনেধৰণে তেওঁ নিজক আচলতে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিছে। ঘৰত যিমান পাৰো চেষ্টা কৰিছো। এতিয়া সকলোৱে জানো যে আমি ইয়াৰ নিৰ্মূল কৰিব পৰা ঔষধ একো ওলোৱা নাই, ভেকচিন একো ওলোৱা নাই। গতিকে আমি কি কৰো, তেওঁ সোমাই অহাৰ লগে লগে এটা ডাঙৰ বাল্টিত চাৰ্ফৰ পানী তিয়াই থওঁ, তেওঁ যিয়ে পিন্ধি যায় কাপোৰ চিধা চাৰ্ফৰ পানীত ডুবাই দিয়ে। সেইটো আৰু বেলেগ কোনো মাটি চাটিত থোৱা ব্যৱস্থা নাই। ধুই সোমোৱাই দিয়ে, লগে লগে তেওঁ গা পা ধুৱে ভালকে। আৰু দিনটোত তেওঁ এনেকৈ, তেওঁ তাকে মোক কৈছে যে মোৰ স্বাস্থ্যই বেয়া হৈ যায়, দিনটোত 5 বাৰো গা ধুৱে, কাৰণ বাৰে বাৰে যায়, বাৰে বাৰে ওলাই সোমাই এনেকুৱা ধৰণৰ হৈ থাকে। কিন্তু যিমান পাৰে সুৰক্ষিত হবলৈ চেষ্টা কৰিছে। সঘনাই হাত তেওঁ এইটোত বিৰাট চিৰিয়াছ, কিন্তু সঘনাই হাত ধুই থাকে। বাহিৰত কেতিয়াও মাস্ক নুখোলে। এতিয়া ধৰক মই আপোনাৰ লগত যদিও আমি দূৰত্ব বজাই ৰাখিছো, মাস্ক নিপিন্ধিলেও হয় বুলি কয়, তেওঁ কিন্তু এনেকুৱাটো পিন্ধি থাকিব ধুনীয়াকে। সেইটো ভাল লগা কথা আচলতে। আৰু ঘৰত মানে আমি যিহেতু বেলেগ কৰিবলগীয়া একো নাই, ৰাতি সদায় গাখীৰ এগিলাচত হালধি গাখীৰ যিটো, কাৰণ মই যেতিয়াৰ পৰা এই ৰোগটো আহিলে পঢ়িছো, ইণ্টাৰনেটত চাইছো, কিতাপত পঢ়িব চেষ্টা কৰিছো যে কেনেকে ইমিউন চিষ্টেমটো ষ্ট্ৰং কৰিব পাৰো আমি। দেহৰ যদি প্ৰতিৰোধ ক্ষমতা ভালে থাকে তেতিয়াহ'লে শুনিছো যে এইটো ৰোগে সহজতে আক্ৰমণ নকৰে। গতিকে এটা নতুন চাহ নিজে উলিয়াইছো, তুলসী পাত, আদা, জালুক, ডালচেনি পঢ়িছিলো, পঢ়াৰ লগত আৰু দুটামান বস্তু নিজে আকৌ দি দিছো তাৰ লগতে। গতিকে তেনেকুৱা ধৰণৰ চাহ 2-3 বাৰ মান দিবলৈ চেষ্টা কৰো। আৰু যলৈকে নাযায় ৰাতিপুৱাই তেওঁ টিফিনটো ৰেডি কৰি দিওঁ, যাতে তেওঁ ক'বালৈ গ'লে ভোকত থাকিবলগীয়া নহয়। কিন্তু এনেকুৱাও দিন হৈছে য'ত তেওঁ কৈছে যে মই কেনেকে খাম, গোটেই মানুহখিনিয়ে খোৱা নাই, সেই খোৱা মানে খাদ্যখিনি আকৌ গোন্ধাই গৈছেগে, টিফিনতে ঘূৰি আহিছে। গতিকে সেনেকুৱা সময়ো গৈছে, কিন্তু নিজৰ ফালৰ পৰা যিমান পাৰো চেষ্টা কৰিছো। তেওঁলৈ লৈ যোৱা টিফিনটো গৰম পানীতে ডুবাই আনিয়ে, যাতে কোনো ধৰণৰ বীজাণু যাতে আমাৰ
মানে সংস্পৰ্শলৈ নাহে সেইখিনি চেষ্টা কৰিছো দেখা গৈছে যে অসমত কিছুদিন ধৰি বিশেষকৈ গুৱাহাটীত পৰিস্থিতি খুব ভয়াৱহ হৈ পৰিছে তেওঁলোকে বহুত কষ্ট কৰিছে যাতে পৰিস্থিতি নিয়ন্ত্ৰণ হওক তাৰ পাছতো এনেকুৱা পৰিস্থিতি হোৱাৰ পিছত কেতিয়াবা পীযুষ হাজৰিকা ডাঙৰীয়াৰ নিৰাশা বা হতাশা আহিছে নেকি বা কিবা ভাঙি পৰিছে নেকি যে ইমান চেষ্টা কৰাৰ পাছতো পৰিস্থিতি কন্ট্ৰল কৰিব পৰা নাই নাই নিৰাশা কেতিয়া কোনোদিন হোৱা দেখা নাই সেইটো তেওঁ আটাইতকৈ ভাল লগা কথা নিৰাশ নহয় সহজতে যিমান নহলেও যুঁজিব আৰু তেওঁ সিদিনাখন খঙত কৈ আছে আচলতে সিদিনাখন নহয় কালি তেওঁ খঙত এইটোৱে কৈ আছে যে মানে কি কৰি বুজাম মানুহখিনি মানে যে নিজৰ সুৰক্ষাটো যদি চিন্তা নকৰে কেনেকে বুজালে মানুহখিনিয়ে বুজিব কিন্তু মই দৃঢ় বিশ্বাসী যে তেওঁ কৰি দেখুৱাব কিন্তু তেওঁ বুলিয়ে নহয় আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে মই ভাবো যে এইটো ৰাজনীতিৰ ঊৰ্ধত মানুহে আজীৱন অন্তত এই কথাটোক লৈ তেওঁ মনত ৰাখিব কাৰণ তেওঁ যিটো এতিয়া ধৰক পীযুষৰ চুগাৰ বা তেনেকুৱা নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মই শুনিছো বোলে তেখেত হয়তো অকমান চুগাৰৰ হেৰিও আছে গতিকে ভাবকচোন আমাৰ হৈছে কি আমি তেনেকুৱা মানুহবোৰ ওলাই দৰ্জাখনে বাহিৰ হোৱা নাই তেওঁ প্ৰত্যেক দিনে প্ৰতিটো ৱাৰ্ডতে গৈছে সিদিনাখন পিপি কিট পিন্ধি সোমাইছে গতিকে মই এনেকুৱা ভাবো যে যিসকলে তেওঁলোকক সমালোচনা কৰে তেওঁলোকে সেই পৰিস্থিতিত যাব পাৰিবনে তেওঁলোকে ঠিক আছে পিপি কিটটোৱে পিন্ধি সেই ৱাৰ্ডটোত সোমাবনে বাৰু গতিকে এইখিনি মনৰ জোৰ নাথাকিলে কিন্তু নোৱাৰে মানুহে কৰিবলৈ আৰু এই যুদ্ধখনত আচলতে এগৰাকী পত্নী হিচাপে আপুনি যথেষ্টখিনি তেওঁক সহায় কৰি আহিছে বা মনোবল বৃদ্ধি কৰি আহিছে মানসিকভাৱে কিন্তু এতিয়া আহিম আপোনাৰ কথালৈ যিহেতু আপুনি এগৰাকী অভিনেত্ৰী দেখা গৈছে যে লকডাউনৰ বাবে এতিয়া যি সাংস্কৃতিক মহল আছে বা যিসকল শিল্পী আছে তেওঁলোকো বাৰুকৈ প্ৰভাৱ পৰিছে তেওঁলোকৰ জীৱনত যেটো আপুনি এগৰাকী মন্ত্ৰীৰ পত্নী সক্ৰিয়ভাৱে আপুনি আছে মানে নাথাকিলেও ৰাজনীতিৰ ক্ষেত্ৰত আপুনি কিছুখিনি পাৰিব কৰিব এই সকল শিল্পীৰ কাৰণে আপুনি কিবা চিন্তা কৰিছে যে তেওঁলোকক কেনেদৰে আগবঢ়াই নিব এই পৰিস্থিতিৰ লগত মোৰ অভিনেত্ৰী হিচাপে মই বেলেগ এখন কিবা এটা তেওঁলোকক মানে দিশ দেখুৱাব নোৱাৰো কিন্তু তেওঁলোকৰ লগত মই সদায় আছো এটাই কওঁ যে অকল অভিনয় কৰিম বুলি কিন্তু আমি যদি ভাবি থাকো সেইবাবে কৈছিলো যে অহা 7-8 মাহলৈ আমি নাজানো যে কি পৰিস্থিতি হয় গতিকে আমি নিশ্চয়কৈ আকৌ কিবা এটা ভাবিব লাগিব আমি যে আচলতে আমি আৰু কি কেনেধৰণে আগবাঢ়িলে চাগে আমি আমাৰ পৰিয়ালটোৰ লগতে নিজেও সুন্দৰকৈ থাকিব পাৰো আৰু এই সময়খিনি কিন্তু এনেকুৱা নহয় বিলাসিতা জীৱন কোনেও বিচাৰা নাই সকলোৱে এইখিনিয়ে বিচাৰিছে নিমখ ভাতকেইটা হলেও খাই থাকিব পৰাকে আৰু বহুত পৰিয়াল মই তাকে কৈছো যে দুখ লাগি যায় কোনোবা সময়ত আমাৰ টেকনিচিয়ান আছে যিসকল কাৰিকৰী কাম কৰে কলা কুশলীসকল তেওঁলোকৰ পৰিয়াল নচলা হৈ গৈছে কাৰণ তেওঁলোকে সেই দৈনিক যিটো মজুৰি পায় তাতে তেওঁলোকৰ ঘৰখন চলে তেওঁলোকক ইতিমধ্যে এটা ভাল লগা কথা যে চৰকাৰে বহুতো তেনেধৰণৰ পৰিয়ালক সহায় কৰিছে অসম চৰকাৰে বহুতো মানুহক মই নিজে দেখিছো যে এমাহৰ ৰেচনলৈকে দিছে গতিকে সেইবোৰ খুব ভাল লগা কথা সেইখিনি উপলব্ধি কৰিছে এইখন চৰকাৰে আৰু সোনকালে ভাল দিন ঘূৰি আহক তাকে কামনা কৰো আৰু মই আকৌ আহিছো পীযুষ দাৰ প্ৰসংগলৈকে আপুনি যেতিয়া তেওঁৰ লগত বিবাহত সোমাইছিল সেই আগৰ পীযুষ দা আৰু এতিয়াৰ পীযুষ হাজৰিকাৰ মাজত কিবা পাৰ্থক্য দেখিবলৈ পায় নেকি বিয়াৰ আগতো যিহেতু আমি ওচৰ সম্পৰ্কত আছিলো গতিকে তেতিয়াও মই তেওঁৰ ব্যস্ততাৰ কথা জানো গতিকে এনেকুৱা মানসিকতালৈ কেতিয়াও বিয়াই হোৱা নাছিলো যে একেলগে দুইজন সদায় একেলগে ফুৰিম একেলগে ভাত সাজ খাম গতিকে সেই কথাটো জানিছিলো যে একেলগে হয়তো ভাত খাব পাৰো কিন্তু ইমান যে কমকে ভাত খাবলৈ পাম একেলগে সেইটো ভাবা নাছিলো এতিয়াতো এনেকুৱা হয় যে কোনোবা সময়ত লগ পাবলৈ কষ্ট হৈ যায় বিশেষকৈ এইটো পৰিস্থিতিটো বেছিয়ে বেয়া হৈছে কিন্তু তথাপি এটা কথা ভাবো যে তেওঁ যিটো কাম কৰি ভাল পায় পত্নী হিচাপে কোনোবাখিনিত মোৰো দায়িত্ব সেইখিনিত সহযোগ কৰা লগতে ইমান লাখ লাখ মানুহে বিশ্বাস কৰি তেওঁক এটা পৰ্যায়লৈ লৈ গৈছে গতিকে সেই মানুহখিনিৰ প্ৰতিও তেওঁ দায়বদ্ধতা আছে এনেকুৱা নহয় যে অকল পত্নী হিচাপে মোৰে বা ঘৰখনৰ প্ৰতি তেওঁ দায়বদ্ধ আৰু দেখা গৈছে যে তেওঁৰ ৰাজনীতিবিদ হিচাপে বা নেতা হিচাপে খুবেই ভাল কাম কৰি গৈছে তেওঁ সকলোৰে ৰাইজে প্ৰশংসাও কৰিছে কিন্তু এজন স্বামী হিচাপে বা দেউতাক হিচাপে কেনেধৰণে আপুনি পাইছে তেওঁ প্ৰশংসাটো ডাঙৰ কথা নহয় মনৰ সুখটো সকলোতকৈ ডাঙৰ কথা তেওঁ যে কামটো কৰি সুখী সেইটোহে আচলতে ভাল লগা কথা যে তেওঁ এই কামটো কৰি সুখী আৰু প্ৰশংসা চাওক এতিয়া আজি এটা কাম কৰিলে প্ৰশংসা কৰে কাইলৈ হয়তো অকমান ভুল এটাৰ কাৰণে আকৌ বহুত বেছি তিৰস্কাৰ শুনিবলগীয়া হব গতিকে কিন্তু মই এজন ৰাজনীতিকৰ পত্নী হিচাপে মানসিকভাৱে তেনেধৰণে সদায় প্ৰস্তুত মই কেতিয়াবা প্ৰশংসা শুনিলে অত্যন্ত আনন্দ নালাগে কাৰণ মই জানো যে কেতিয়াবা বহুত তিৰস্কাৰো শুনিবলগীয়া হয় গতিকে এইটো মানুহৰ জীৱন বুলি ধৰো আৰু পত্নী মানে যদি পত্নী হিচাপে মোৰ যিখিনি হেঁপাহ নিশ্চয়কৈ যদি একেবাৰে ছবিৰ দৰে ভাবো যে আমি কৰবাত বাহিৰত ফুৰিবলৈ যাম একেলগে বহুত কম হয় আমাৰ তেনেকে নিমিলে মোৰ সময় তেওঁৰ সময়
আমি একেলগে সদায় ভাত সাজ খাম, দুপৰীয়া সাজ খাম, এনেকে ৰৈ বহুত লঘোণ গৈছে। তাৰ পিছত মই বাদ দিলো আৰু বুজি পোৱা হলো যে তেওঁলে ৰৈ থাকিলে হয়তো দুপৰীয়া সাজ ৰাতি হবগে গৈ পেলাই। গতিকে আক্ষেপ নাই কোনোবা সময়ত অকনমান কেতিয়াবা লাগে যে ইছলাম ইমানো সময় দিব নোৱাৰে, কিন্তু নহয়, তথাপিও সেইটো কোনোবাখিনি পত্নীৰ অনুভৱ। কিন্তু এগৰাকী দায়িত্বশীল মাক বা কাৰোবাৰ পত্নী বুলি যদি ভাবো, তেতিয়া কিন্তু সেইখিনি অনুভৱ নহয়। দেউতাক হিচাপে তেওঁ খুবেই চিৰিয়াছ, মোতকে কোনোবাখিনি বেছি চিৰিয়াছ বুলি কলেও ভুল নহয়, যে যিখিনি সময় পায় ল'ৰা ছোৱালীক দিবলৈ চেষ্টা কৰে, অত্যন্ত বেছি মৰম কৰে। আৰু সিহঁতেও জানে যে মোৰ পৰা নোহোৱা কামখিনি তেওঁৰ পৰাই মানে কৰাই লব পাৰিব। আৰু দেখা গৈছে যে এতিয়া তেওঁ একেবাৰে সন্মুখৰ পৰা যুদ্ধখনত লাগি আছে। তো আপোনাৰ মনত কেতিয়াবা ভয় হয় নেকি যে তেওঁৰ যদি কেনেবাকৈ এই ৰোগত আক্ৰান্ত হয় বা এনেকুৱা এটা মনত আপোনাৰ শংকা সোমাই থাকে নেকি? তেওঁক মই কৈছিলো এদিন যে তুমি এনেকে কৈ আছা, তোমাৰ যদি কিবা হয়, তেতিয়া তেওঁ কৈছিলে তোমাৰ বা মোৰ হলে, মোৰলৈকে তেওঁ মোৰ কথা কৈছে, তোমাৰ বা মোৰ হলে আমি ধুনীয়াকে চাৰ্ভাইভ কৰিম, কাৰণ আমি এতিয়া ইয়াং হৈ আছো, আমাৰ দেহত ইমিউন চিষ্টেম ষ্ট্ৰং। গতিকে আমাৰ লক্ষ্য হব লাগিব ল'ৰা ছোৱালীকেইটা আৰু মাহঁতক ৰক্ষা কৰা। গতিকে ইমান মনোবল যেতিয়া কোনোবা এজন মানুহৰ থাকে, তেওঁ মই নাভাবো যে সহজতে ভাঙি পৰিব। গতিকে সেই মনোবল খিনি কোনোবাখিনি মোকো জোৰ দিয়ে। প্ৰথম নিশ্চয়কৈ মই যে কৈছিলো যে প্ৰথম দিনাখন সুধিছিলো, তাৰ পিছত কিন্তু আজিলৈকে মই কোৱা নাই যে যাবা জানো বুলি, কাৰণ মই জানো যে তেওঁ যাবই, আৰু যাব যিহেতু। আৰু এফালৰ পৰা সঁচাও, তেওঁ যেতিয়া এই মানুহখিনিৰ বাবে কাম নকৰিলে তেওঁনো কি দায়িত্ব থাকিল নহলে। তেওঁ ভগৱানে এইখিনি এটা সুযোগো দিয়ে আচলতে মানুহক কাম কৰিবলৈ। বুজি পোৱা মানুহ হিচাপে ভালো লাগে কোনোবাখিনি। আপোনাৰ যিহেতু দুটি কণমানি আছে, এই পৰিস্থিতিত সিহঁতি হয়তো দেউতাকৰ ওচৰলৈ যাব বিচাৰিব, কেনেকে আপুনি চম্ভালিছে? যিটো মই কৈছো কান্দে, এনেকুৱা হয় ওপৰৰ পৰা দৌৰি আহে চিৰিৰে তললৈ, আকৌ ধৰি পেলাই লৈ যাওঁ। কোনোবা দিনাখন মানে কান্দি পেলাই দুইটাই যে কিয় লৈ লৈ আহা। যেতিয়াৰ পৰা কভিড আৰম্ভ হৈছে তেতিয়াৰ পৰা তেওঁলোকে দেউতাকক নাই একদম কম পাই লওক, মানে দেখা পাই বা এনেকুৱা। তেওঁ গা পা ধুলেওতো এইটো ভয় থাকে, মানে ক'ৰবাত গা ধুলেও সৰু ল'ৰা ছোৱালী কিবা এটা হব বুলি। গতিকে সেই দূৰত্বটো বজাই ৰাখিছে। আৰু সিহঁতেতো চিঞৰি থাকে কেতিয়াবা। সি মানে কেতিয়াবা গা যদি ধোৱা নাই আহি পেলাই চিঞৰি থাকিলে ওচৰলৈ নাযায়, নুশুনা ভাও জুৰি গুচি যায়। ময়ো গম পাও যে এজন দেউতাক হিচাপে কিমান কষ্ট পাব লাগিব ল'ৰা ছোৱালী কেইটা, কাৰণ যিকেইটাক আজি ৰাতিপুৱা উঠি চুমা নাখালে উঠিয়ে নাহে বিচনাৰ পৰা। তেওঁ আগতে তেনেকুৱা আছিল। গতিকে আচলতে ৰাইজৰ কাৰণে তেওঁ আচলতে এইখিনি ত্যাগ কৰিছে বুলি ত্যাগ বুলি নকওঁ, সেইকাৰণে বাৰে বাৰে কৈছো যে আমাতকে বহুত বেছি কষ্ট মানুহে সন্মুখীন হৈছে। কিন্তু অকনমান কৰবাত আমাৰো কষ্ট হয়, মনত দুখ লাগে, কিন্তু উপায় নাই। এইখিনি সময়ৰ লগত সকলো ঠিক হব বুলি ভাবিছো। আৰু এতিয়া আহিছো এটা ৰাজনীতিৰ কথালৈ। যিহেতু আপোনাৰ এগৰাকী সহ অভিনেত্ৰী আঙুৰলতা যি বিধায়িকা, তো আপোনাৰ ইচ্ছা আছে নেকি যে কেতিয়াবা ৰাইজে দেখিব নেকি আপোনাকো, যে আপুনি সক্ৰিয় ৰাজনীতিত অহাৰ কিবা চিন্তা চৰ্চা চলাইছে নেকি? কেতিয়াও নকৰো সক্ৰিয় ৰাজনীতি, এতিয়ালৈকে কোনো ধৰণৰ পৰিকল্পনাও নাই কেতিয়াও। আচলতে ৰাজনীতি মই তেওঁৰ লগত আচলতে জড়িত। তেওঁৰ পত্নী হিচাপে সদায় তেওঁৰ সমষ্টিটোলৈ যাওঁ, আৰু সেই মানুহখিনি, কাৰণ তেওঁ কি হয়, মই ভাবো যে মই তেওঁক আটাইতকৈ বেছি ওচৰৰ পৰা জনা মানুহ মাৰ পিছতে। গতিকে যদি কাৰোবাৰ কিবা অভাৱ অভিযোগ থাকে, কেতিয়াবা এনেকুৱা হয় মহিলাসকলৰ এজন পুৰুষৰ আগত নিজৰ সম্পূৰ্ণ অভাৱখিনি বা অভিযোগখিনি খুলি কব নোৱাৰে। গতিকে কৰবাত মই হলে চাগে কাৰোবাৰ সুবিধা হয়, মই সেইখিনিহে অভাৱ পূৰণ কৰিবলৈ চেষ্টা কৰো। তাৰ বাহিৰে কোনো ধৰণৰ ৰাজনৈতিক ইচ্ছা মোৰ নাই, আৰু মই য'ত আছো তাতে সুখী অভিনেত্ৰী হিচাপে। আৰু আজি যদি মই এটা কথা নুসুধো, ৰাইজে হয়তো বেয়া পাব মোক, যে আইমি বৰুৱাৰ ফিটনেছৰ কথা সকলোৱে কয়। তো আপোনাৰ ফিটনেছ মন্ত্ৰটো যদি এবাৰ ৰাইজক কৈ দিয়ে, তেনেহলে সকলোৱে হয়তো ভাল পাব। ফিটনেছ মানে মোৰ খোৱাটো, খাদ্য অভ্যাসটো যদি কওঁ, মোৰ ককা আইতাৰ যিটো আছিল আজিও সেইটোৱে। মই থলুৱা অসমীয়া খাদ্য খাওঁ সদায়। মই মানে এনেকুৱা নহয়, আমাৰ মানসিকতাটো কেনেকুৱা, ধৰা এতিয়া কি নাম বোলে খোৱা খাদ্যটো বোলে ব্লুবেৰী, আভাকাডো। এতিয়া আভাকাডো বুলি ক'লে মোৰ আইতাই বুজিয়ে নাপাবা আভাকাডোনো কি। মানে যদি ধৰা বস্তুটো কেজিটো বোলে 600 টকা 700 টকা ওপৰ, তেতিয়াহে ভাল বস্তু। এতিয়া 2 টকা দিয়া ভীমকলটো আমি কেনেকুৱা, এই ভীমকল খাবই, কি স্বাস্থ্য হব, এনেকুৱা ধৰণৰ। কিন্তু সেই বস্তুটো মই একেবাৰে সমৰ্থন নকৰো। মই এটাই যে বতৰৰ ফল, যিটো থলুৱা ভাৱে হৈছে, স্থানীয় ভাৱে যিটো বস্তু খোৱা পাওঁ, মোৰ বাবে সেইটোৱে মোৰ কাৰণে স্বাস্থ্যসন্মত। আৰু সকলো বতৰৰ সকলোখিনি খাবলৈ চেষ্টা কৰো। নিয়মিত অকনমান যোগাভ্যাস কৰো, অকনমান শাৰীৰিক ব্যায়াম যিকোনো ধৰণৰে নহওক, আৰু নিজৰ ল'ৰা ছোৱালীকেইটা সম্পূৰ্ণকে নিজে চাবলৈ চেষ্টা কৰো। গতিকে সেইখিনিতে ইমান বেছি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মোৰ ৰাতি এনেকুৱা হয় যে মানে দেহত শক্তি নাথাকে, খোৱাৰ পিছত মই একো গম নাপাওঁ। আৰু মোৰ ৰাতিপুৱাটো খুব সোনকালে আৰম্ভ হয়, ধৰক 5টা মানত। গতিকে সেই সোনকালৰ পৰা চাগে সোনকালে উঠা, সোনকালে খোৱা, যিখিনি নিয়ম নীতি আমাৰ আগতে আছিলে, সেই তেনেধৰণৰ জীৱন এটাই এতিয়াও কৰি আছো।
আৰু দেখা গৈছে যে আপোনাৰ ছচিয়েল মিডিয়াত আপোনাৰ প্ৰফাইলৰ পৰা যিখিনি ফটো শ্বেয়াৰ হয় আপোনাৰ দুটি কণমানিৰ লগত খুব চৰ্চা হয় যে আপুনি তেওঁলোকক শিকাব বিচাৰিছে অসমীয়াৰ যিটো শিপা আচলতে গাঁৱৰ যিটো পৰিৱেশ ইয়াতে আপুনি যেনে তেনে দিবলৈ চেষ্টা কৰি গৈছে তাক কিয় কৰিছে এনেকুৱা বা তেওঁলোকক কেনেধৰণে আপুনি আচলতে গঢ় দিব বিচাৰে? আমি আচলতে মানুহবোৰ আচলতে আমি চব মাটিৰে মানুহ, হয় গতিকে মোৰো মূলটো মোৰ গাঁৱৰে শিপাডাল। হয় গতিকে মই সিহঁতকো কব বিচাৰো যে আমাৰ শিপাডাল ঘাই শিপাডাল কি। যদি মই ভাবো যে ঘাই শিপাডাল চিনি পায় তেতিয়াহলে সেই ল'ৰা ছোৱালীয়ে কেতিয়াও সেই যে ওপৰৰ পৰা ছিঙি পেলাই পৰি যায় বুলি যে এটা কথা কয় সেইটো কেতিয়াও নহয়। আৰু মোৰ ল'ৰা ছোৱালী কেইটা মই বহুত ডাঙৰ যে কোনোবা অভিনেতা হওক কোনোবা পলিটিচিয়ান হওক ডাঙৰ ডাঙৰ কিবা কাম কৰক এনেধৰণৰ কল্পনা মই কেতিয়াও কৰা নাই। মই কিন্তু বিচাৰো যে সঁচাকে সুখী হওক সিহঁতে জীৱনত। আৰু দেখা গৈছে যে লকডাউনে এতিয়া বিভিন্ন জনৰ জীৱনত কিছু পৰিৱৰ্তন আনিছে। আপোনাৰ জীৱনত কিবা লকডাউনৰ প্ৰভাৱ বুলি পৰিৱৰ্তন আনিছে মোতকে নেকি ডাঙৰ বা প্ৰভাৱ lockdown-এ? মোৰ আটাইতকৈ ভাল লগা কথা মোৰ বাগানখনত এটা প্ৰভাৱ হৈছে। যেনে ধৰা আগতে কেতিয়াও নেদেখা কিছুমান চৰাই প্ৰথম লকডাউনটো যেতিয়া একোৱে চলা নাছিলে মানে ইমান ধুনীয়াকে সেই মাটিৰ গাঁৱৰ যিটো মাটিৰ গুণ সেইটো ওলাবলৈ আৰম্ভ কৰিছে। ধুনীয়া ধুনীয়া চৰাই আহে। গতিকে তেতিয়া অনুভৱ কৰিছো আচলতে প্ৰকৃতিৰ প্ৰদূষণ কৰা আমিবিলাক যে ঘৰত সোমাই গলো গতিকে প্ৰকৃতিয়ে চাগে কৰবাত উশাহ পাইছে। সেইটো মোৰ এটা খুব ভাল লগা কথা। দ্বিতীয়তে কম বস্তুৰে যে আমি সুখী হব পাৰো আমাৰ প্ৰয়োজনবোৰ পূৰণ হব পাৰে সেইটো এটা শিকিলো। যেনে ধৰা মোৰ ল'ৰাটোৱে কেক খাই খুব ভাল পায়। এনেকুৱা হৈছিলে মাজতে যে ময়দা নাছিলে কি কৰিলো পিঠাগুৰি ভীমকল নাৰিকল চব মিলাই কিবা এটা বনাই দিলো আৰু কিবা এটা কেক বুলি খুৱাই দিলো সিহঁতক আৰু সিহঁতে ভালে পালে খাই। এনেকুৱা নহয় যে খাই পেলাই বেয়া পালে। গতিকে তেনেধৰণে নতুন নতুন বস্তু কিবা কিবি শিকিলো যে সীমিত সেইখিনি বস্তুৰে আমি চলিব পাৰো। আগতে কিবা এটা নহলে হুলস্থুল লাগি যে এইটো নাই দৌৰি গৈ পেলাই লৈ আহো বজাৰৰ পৰা। কিন্তু এতিয়া সেইটো নাই যে সেই বস্তুখিনি নহলেও চলে। এইখিনি ভাল কথা শিকাইছে কিছু। সেইদিনা আমাৰ নীতিন নবীন ডাঙৰীয়া আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি তেখেত আমাৰ সমষ্টিলৈকে আহিছিলে আৰু সেইদিনা প্ৰায় ৪৫,০০০ জাগিৰোডৰ ৰাইজ জনতা উক্ত সভাত গৈ উপস্থিত। যে মই এইকেইদিন জাগিৰোড যাম গতিকে মই পঞ্চায়তে যাবলৈ মই নোৱাৰিম। আগতেও কৈছো যাবলৈ নোৱাৰিম। মই অনুমতি বিচাৰিছিলো ক্ষমা বিচাৰিছিলো। আজিৰ পৰা 10 বছৰ আগত এইখিনি সময়ত আমাৰ সকলোতকৈ বেয়া পঞ্চায়তটো আছিলে বাক্সা। আজি দেখিলে মই ইলেকশ্যন আপোনালোকে মোক শিকাইছিলে। মই আকৌ কৈছো আমাৰ সকলোতকৈ বেয়া পঞ্চায়তটো আছিলে বাক্সা। কিন্তু আজি পৰিৱেশ নাই। আজি যদি মই কওঁ যে জাগিৰোড ২৯ পঞ্চায়তৰ যি ৫টা পঞ্চায়তৰ ৰাস্তা সকলোতকৈ ভাল আমাৰ বাক্সা পঞ্চায়তটো পৰে। হয়নে নহয় কওক? সৰু সৰু গাঁৱৰ এটা দুটা ৰাস্তা আছে সেইকেইটা চেণ্ট গ্ৰেভিটি ৰোলাৰ মাৰি কৰিবলৈ যত্ন কৰো। কিন্তু সেই সৰু ৰাস্তা কেইটা অহা ১ বছৰৰ ভিতৰত বনাম। মানে অসমৰ ভিতৰত আমাৰ সমষ্টিত অৰুণোদয় নাপায়। আৰু ডাইৰেক্ট কৰিবলৈ আমি বহুখিনি কাম কষ্ট কৰো। আমি চৰকাৰী কাৰ্যালয় ব্লকৰ ওপৰত পঞ্চায়তৰ ওপৰত
দায়িত্ব দি নকওঁ, আমি নিজে নিজে আমাৰ দলৰ কাৰ্যকৰ্তা, আমাৰ পঞ্চায়তৰ সভাপতিয়ে, আমাৰ আঞ্চলিক পঞ্চায়তৰ মেম্বাৰে, আমাৰ ৱাৰ্ড মেম্বাৰে, আমাৰ যুৱ কাউন্সিলৰ সকলোৱে মিলি আমি এনেকুৱা কিছুমান কাম কৰো, পঞ্চায়তে আমি অৰুণোদয় নিধি পাতি আমাৰ সমষ্টিত যাতে বেছি সংখ্যক মানুহে অৰুণোদয় পায় তাৰ কাৰণে আমি কাম কৰো, হয় নে? এই কামবিলাক বেলেগ সমষ্টি হয় নেকি? কিয় কৰো যে মই এই সমষ্টিটোৰ বিধায়ক, আপোনালোকে মোক বিধায়ক হিচাপে দুবাৰকৈ নিৰ্বাচিত কৰিছে আৰু মোৰ নেতৃত্বত হোৱা প্ৰত্যেকটো নিৰ্বাচন, লোকসভাৰ নিৰ্বাচনেই হওক, পঞ্চায়তৰ নিৰ্বাচনেই হওক, যুৱ কাউন্সিলৰ নিৰ্বাচনতেই হওক, আপোনালোকে বহুত বেছি ভোট দি আমাক সদায় সমৰ্থন কৰে। গতিকে আমি আপোনালোকৰ কাৰণে কিছু কাম কৰিবলৈ যত্ন কৰো। এতিয়া সকলোৱে অৰুণোদয় পায় নে নাপায়? নাপায় কি মানে নোপোৱা কেইগৰাকী হাত ধৰকচোন। মই কিবা এটা কাৰণত কৈছো, আপোনালোকক মই জনাবলৈ পাই সুখী হৈছো, অহা 1 বছৰৰ ভিতৰত আমি আমাৰ সমষ্টিৰ আৰু 15,000 মহিলাক অৰুণোদয় দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া 10,000 কৈ আছে, মই 5,000 কিবা কিবি কৰি বেছিকৈ আনিমেই, হয়নে নহয়? মইতো কিবা কিবি কৰি বেছিকৈ আনিমেই আৰু। এতিয়া আমাৰ সমষ্টিত অসমৰ ভিতৰত হায়েষ্ট মহিলা উদ্যমিতা পাইছে, হয়নে নহয় কওক? মহিলা উদ্যমিতাও প্ৰায় 39,000 লাভ কৰিছে আমাৰ সমষ্টিত। সকলোৱে পাইছে নে মহিলা উদ্যমিতা? কোনে কোনে পাইছে হাত ডাঙৰ? মহিলা উদ্যমিতা 10,000 কোনে কোনে পাইছে? সকলোৱে পাইছে। গতিকে আমি কি কৰো, আমি আকৌ কৈছো, আমাৰ জোনবিল অফিচটোত আমাৰ কম্পিউটাৰ আছে, আমাৰ তাত ল'ৰা আছে। আমি কি কৰো, আমি মহিলাসকলৰ উদ্যমিতাৰ কাৰণে আমি এডিচনেল কাম কৰো, অৰুণোদয়ৰ কাৰণে এডিচনেল কাম কৰো। আকৌ কৈছো, ব্লকৰ ওপৰত, জীৱিকা শক্তিৰ ওপৰত আমি অকল দায়িত্ব দি বহি নাথাকো। এই কাম অসমৰ বহুত সমষ্টিত নহয়, কেইটামান সমষ্টিত হয়। সেই কামটো আমিও কৰো আৰু কৰিম, মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, কথা দিছো। এইবাৰ আমি 3,000 টকা দিম, গম পাইছেনে? অৰুণোদয় 1250 আমি 3,000 দিম আৰু মহিলা উদ্যমিতাৰ 10,000টো 25,000লৈকে দিম। বিশ্বাস হয়নে নহয়? মামাই কিবা কোৱা মানে সেই কথা যিকোনো পৰ্যায়ত কৰিবই, হয়নে নহয়? সেই কথা যিকোনো পৰ্যায়ত কৰিবই, আমি কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছো। আমাৰ সমষ্টিত আমি মেডিকেল কলেজ বনালো বগৰাত, ইয়াৰ পৰা খুব বেছি 20 মিনিটত গৈ আজিৰ পৰা 1.5 বছৰৰ পাছত আমি ট্ৰিটমেণ্ট কৰিব পাৰিম। আমাৰ জাগিৰোডৰ পেপাৰ মিলত অসমৰ ভিতৰত ডাঙৰ ইণ্ডাষ্ট্ৰীটো আহিলে আমাৰ এই অঞ্চলৰ ল'ৰাই অলপ অলপ কাম পাইছেই, আৰু ল'ৰাই চাকৰি পাব, আমি দিবলৈকে যত্ন কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছো। আজি জাগিৰোডত এনেকুৱা এটা পৰিৱেশ হৈছে, মই জাগিৰোডত 3 নম্বৰ ইলেকশ্যন খেলিছো, মই এটা ইলেকশ্যন খেলিছিলো ৰহাত, কিন্তু মই জাগিৰোডত 2003 চনৰ পৰা ইলেকশ্যন খেলিম বুলি চেষ্টা কৰিছিলো। 6 চনত টিকট নাপালো, গৈ ৰহাত ইলেকশ্যন খেলি MLA হলো, আকৌ ইয়ালৈ ঘূৰি আহিলো। গতিকে জাগিৰোডৰ বিষয়ে মই সৰুৰ পৰা জানো। আজি এনেকুৱা এটা পৰিৱেশ পাইছে, মই একো নকৰাকৈ, আমি একো নকৰাকৈ আমাৰ কৃষকসকলে 200খন ট্ৰেক্টৰ লৈ মায়ঙৰ পৰা জাগিৰোডলৈকে সমদল উলিয়াইছে। মই গৈ প্ৰায় 10 কিলোমিটাৰ ট্ৰেক্টৰ চলাই আহিম। নিজে কৰিছে। তাৰমানে আমাৰ খেতিয়কখিনিৰ ইমান ভাল হৈছে, মোক সেৱাক সহায় কৰিবলৈ, মোক আশীৰ্বাদ দিবলৈ নিজে ওলাই আহিছে। কেনেকে ভাল হৈছে? মথাউৰি বনাম। জাগিৰোড সমষ্টিটো অসমৰ ভিতৰত বেয়াকৈ এটা বান বিধ্বস্ত সমষ্টি আছিল। আমাৰ এইখিনিত বানপানী নহয়, কিন্তু আপোনালোকে যদি নেলিৰ ফালে যায়, আহতগুৰিৰ ফালে যায়, ধৰমটোলৰ ফালে যায়, ইফালে যদি অলপ নামি যাওঁ, জাৰগাঁৱৰ পৰা মায়ং, পশ্চিম মায়ং, গুৰগাঁও, গাগলমাৰী, আমাৰ আচিগড় গাগলমাৰী, এই গোটেই অঞ্চল, গড়মাৰী, ভগুৱা, অকল পানী হৈ আছিলে আৰু খেতিয়কসকলে খেতি কৰিব পৰা নাছিল।
এটা খেতিও কৰিব পৰা নাছিল। নেলি ধৰমপুৰ অঞ্চলত কেতিয়াও খালী খেতি কৰি মানুহে পোৱা নাছিল। এতিয়া খালী খেতিও কৰে, বড়ো খেতিও কৰে, কাৰণ তাত আমি কি কৰিলো, আমি চুইচ গেট বনালো, মথাউৰি বনালো। আমাৰ টিলিং নদীত আমি মথাউৰি বনালো, ব্ৰহ্মপুত্ৰত মথাউৰি বনালো। এতিয়া আপোনালোকে গলে বিশেষ দেখা পাব, মায়াঙৰ পৰা লাহৰী ঘাটলৈকে মাত্ৰ আগৰ চৰকাৰ দিনত মই 10 কিলোমিটাৰ মথাউৰি বনাইছিলো, আমাৰ আগৰ চৰকাৰ দিনত আমাৰ সমষ্টিত। এইবাৰ বনালো 14 কিলোমিটাৰ ক'ত, লাহৰী ঘাটত। এতিয়া লাখ লাখ বিঘা মাটিত মানুহে মাকৈ খেতি কৰে, লাখ লাখ বিঘা মাটিত মাকৈ খেতি কৰে। সেইফালে মানুহৰ অৱস্থা এতিয়া 3 গুণ ভাল হ'ল, কাৰণ ধানত লাভ হৈছিলে 10,000 টকা, মাকৈত লাভ হয় এতিয়া কিমান, 30,000 টকা। এবিঘা মাকৈ খেতি কৰিলে 30,000 টকা লাভ হয়। মই আমাৰ এই অঞ্চলৰ, এইটো অঞ্চলতো ভৱিষ্যতে মাকৈ খেতি কৰক, তাৰ কাৰণে সহায় কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছো। কৃষকসকলক মই আমাৰ এটা মনে মনে কথা ভাবি আছো যে আমি এটা হৰ্টিকালচাৰ মিছন আমি জাগিৰোডত আৰম্ভ কৰিম। হৰ্টিকালচাৰ মিছন মানে আমি খেতিয়কসকলক নিজৰ উদ্যোগত, চৰকাৰেতো দিবলৈ দিয়েই, কিন্তু মোৰ নিজৰ উদ্যোগত আমি কি দিম, আমি লেচু গছৰ পুলি দিম, আম গছৰ পুলি দিম, মধুৰিআমৰ পুলি দিম, এই যে ডাঙৰ বগৰীটো তাৰ পুলি মই বছৰত 5,000 কৃষকক 100 ডালকৈ অতি কমেও দিম, আপোনালোকক মই প্ৰতিশ্ৰুতি দিম। যাৰ ফলত ধানৰ খেতি কৰিলে 10,000 টকা লাভ হয়, মাকৈ খেতি কৰিলে 30,000 টকা লাভ হয় বিঘা। আৰু যদি আমি কৰবাত লেচুৰ খেতি কৰো, এবিঘা মাটিত 20 ডাল লেচু লগাব পাৰি, 3 বছৰৰ পাছত অতি কমেও 30-40 হাজাৰকৈ এবিঘা মাটিত অতি কমেও 2 লাখ টকা ইনকাম কৰিব পাৰি। মই অলপ এইবিলাক ৰিচাৰ্চ কৰি আছো, মই অলপ খেতি কৰো, আপোনালোকে জানে, মই নিজেও কৰি আছো। গতিকে এই এডাল এডাল গছত 30,000 টকা দিয়ে, মই কমাই কৈছো, এডাল এডাল গছ 30,000 টকা ইনকাম হয়। এবিঘা মাটিত 20 ডাল গছ হয়, এবিঘা মাটিত 20 ডাল গছ হয়, মানে 6 লাখ টকা ইনকাম হব লাগে। মই কমাই কৈছো 2 লাখ টকা অতি কমে ইনকাম হব। গতিকে এইখিনি মই কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছো। আপোনালোকে জানে যে আমাৰ সমষ্টিত যদি কৰবাত এজন মানুহ ঢুকাই, মোৰ ঘৰত কোনোবা এজন মানুহ আহি পায়নে নাপায়, পায়নে নাপায় কওক। কোনোবা যদি মানুহ ঢুকাই, মোৰ সমষ্টিত কোনোবা যদি মানুহ ঢুকাই, মোৰ ব্যক্তিগত সহায়ক বা আমাৰ দলৰ কাৰ্যকৰ্তা আহি পায় আৰু আৰ্থিক সাহায্য আগবঢ়াও, হয়নে নহয় কওক। আজি আমাৰ সমষ্টিত যিকোনো মানুহ গুৱাহাটীৰ যিকোনো হস্পিটেললৈ গলে মোৰ এজন মেডিকেল পি আছে, তেওঁ বিচাৰি বিচাৰি হস্পিটেলত গৈ আৰ্থিক সাহায্য আগবঢ়াই নে নবঢ়াই কওক। আমাৰ প্ৰত্যেক বছৰে হায়াৰ ছেকেণ্ডেৰী পাছ ফাৰ্ষ্ট ডিভিজন পালে, মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পালে, ঘৰে ঘৰে গৈ কিবা এটা আৰ্থিক সাহায্য, এখন গামোচা দি আমাৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাও, জনাও নে নজনাও কওক। আজি আমাৰ শিক্ষকসকলক প্ৰত্যেক বছৰে শিক্ষক দিৱসৰ দিনা আমি কি কৰো, একোখন আমি মানপত্ৰ দিওঁ, গামোচা দিওঁ, কেতিয়াবা এটা পেন দিওঁ, হয়নে নহয় কওক। এই বছৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা যিমান ল'ৰা ছোৱালীয়ে দিছে, এটা এটা পেন দিছো, ল'ৰাটোক উৎসাহিত কৰিবলৈ। চৰকাৰে বিভিন্ন কাম কৰি আছে, গতিকে এই কামখিনি মই ব্যক্তিগতভাৱে কৰো নে নকৰো কওক। প্ৰত্যেকটো অঞ্চলৰ বিহুত বা প্ৰত্যেকটো অঞ্চলৰ দুৰ্গা পূজাত, প্ৰত্যেকটো অঞ্চলৰ যিকোনো উৎসৱ পাৰ্বণত মই জড়িত থাকো নে নাথাকো কওক। কেতিয়াবা মই পলাই আছো নেকি কওক। মই মানুহটো আজিকালি ঘূৰি ফুৰিব লাগে, গোটেই অসমখন ঘূৰি ফুৰিব লাগে, কামৰ দায়িত্ব বেছি, সমষ্টিক মই কম সময় দিওঁ, আপোনালোকে জানে। তথাপিতো আপোনালোকে মোক ভোট দিয়ে জিকাই। লোকসভা নিৰ্বাচনত মই এদিন কেম্পেইন কৰিছিলো, লোকসভা নিৰ্বাচনত ইলেকশ্যনৰ লাষ্টৰ দিনা আমাৰ সমষ্টিত 4খন মিটিং কৰিছিলো, 3খন ন 4খন কৰিছিলো। এইবাৰতো 5 দিন আছো, এই 25 দিনত মই 5 দিন আছো। লোকসভা নিৰ্বাচনত অকল এদিন আছিলো, তাৰ পাছতো জাগিৰোড সমষ্টিত বিজেপিৰ ফালৰ পৰা অসমৰ ভিতৰত ছেকেণ্ড হাইয়েষ্ট ভোট দিছিলে আপোনালোকে, আৰু মোৰ সন্মান বৃদ্ধি কৰিছে। গতিকে এইবাৰ নিশ্চয় আপোনালোকে মোক
মৰম কৰি সকলোৱে ভোট দিব বুলি মই আশা ৰাখিছো, অনুৰোধ কৰিছো। দিবনে নিদিব? কংগ্ৰেছ পাৰ্টি আছে নেকি কৰবাত? গাঁৱত কংগ্ৰেছ কৰবাত আছে নেকি? হা, নাইতো। ঠিক আছে, মই কংগ্ৰেছৰ কেণ্ডিডেটৰ বিষয়ে ক'তো সমালোচনা নকৰো বুলি ভাবিছিলো, গতিকে নকওঁ। ক'লেতো বহুত ক'ব লগা আছে, মোকতো ডেইলি গালি পাৰি আছে। মই এবাৰ এটা নিজে ভাবিলো, কংগ্ৰেছৰ কেণ্ডিডেট গৰাকীক মই সমালোচনা নকৰো, কাৰণ মই মোৰ আজদান দীঘল কৰিব বিচাৰি আছো। লোকৰ আজ মচি মোৰ আজ দীঘল কৰিব খোজা নাই। আৰু কাম কৰি আপোনালোকক প্ৰতিশ্ৰুতি দিম। আজি এই হলটোত মই আগতে কি দিছিলো নিদিছিলো মই পাহৰিলো নাজানো। এই হলটোত মই অতি সোনকালে ভালকে মিটিং পাতিব পৰাৰ কাৰণে 20 লাখ টকা দিম। আপোনালোকে বনাই ল'ব, মই আপোনালোকক পঠাই দিম। আৰু দীঘলকৈ নকওঁ, আজি শেষ নিৰ্বাচন। মই মৰিগাঁৱলৈকে যাব লাগিব। মৰিগাঁও সমষ্টিত এখন সভা আছে, গতিকে মই আপোনালোকক কৃতজ্ঞতা প্ৰকাশ কৰিছো। আপোনালোকে মোক সদায় মৰম কৰে, সদায় সহায় কৰে, আৰু মোক আপোনালোকৰ গাঁৱলৈ নাহাকেও ভোট দিয়ে, কিন্তু মোৰ যোগাযোগ অত্যন্ত দৃঢ়। মই নাহো, কিন্তু মোৰ কমিউনিকেশ্যন, মোৰ সম্পৰ্ক আপোনালোকৰ লগত বহুত দৃঢ়। মই য'তে নাথাকো, আকৌ কৈছো, মোৰ ৰাতিপুৱাই প্ৰথম কামটো হ'ল জাগিৰোডৰ খবৰ লোৱা। মই গুৱাহাটীত থাকো, মই ডিব্ৰুগড়ত থাকো, মই দিল্লীত থাকো, কলিকতাত থাকো, ভাৰতৰ বাহিৰত থাকো, ৰাতিপুৱাই মোৰ প্ৰথম কামটো হ'ল মই জাগিৰোডৰ খবৰ লোৱা আৰু জাগিৰোড সমষ্টিৰ কাৰণে কিবা এটা কৰিবলৈ চেষ্টা কৰোঁ। এই কাম আৰু কৰি আপোনালোকক মই প্ৰতিশ্ৰুতি দিছো। আৰু দীঘলকে নকওঁ, সেইখিনিকে মোৰ বক্তব্য সামৰিছো। আপোনালোকে মোক আশীৰ্বাদ কৰিব, মোৰ লগত কওক, ভাৰত মাতা কি, ভাৰত মাতা কি, বিজেপি, হিমন্ত বিশ্ব শৰ্মা,